Assalamualaikum and hi everyone, welcome back to Sabira Khomia Vlogs. আৰু আজি হৈছে দেওবাৰ, টাইম হৈছে 11:15 হোৱা নাই হ'বলৈ হৈছে আৰু এটো অফিচৰ ফালৰ পৰা কিবা কুৰিয়াৰ ৰাতিপুৱা ফোন আহিছে যিহেতু আমি একো অৰ্ডাৰ কৰা নাছিলো অফিচৰ ফালৰ পৰা আহিছে আনকালে কিবা অফিচৰ ফালৰ পৰা আহিলো ইমেইল আহে এবাৰ বোলে ইমেইলো অহা নাই একো গম পোৱা নাই কি ওলাই ইয়াত পাথৰে ওলাই নে বমে ওলাই কিবা গিফ্ট তো এতিয়া আমি এটো আনবক্সিং কৰিম চাও ইয়াত কি ওলাই আনবক্সিং কৰাৰ পাছত কি আছে এই অফিসৰ লোগোটো আহি গল এতে অফিসৰ কিবা ডায়েৰী চাইৰি হ'ব যে পাইছো খোৱা বস্তু ওলালে বৰ ভালে আছে খাবলৈ কম কমছে কম এনেকৈ কিবা কিবি গিফ্ট দিব লাগে খালি বাছ ইউজফুল হোৱাত বস্তু হ'ব লাগে আৰু চাওঁ এতিয়া কি আছে ড্ৰাই ফ্ৰুটছ আচ্ছা এটো চিয়া সিডস pumpkin seeds এটো পিস্তা কাজু এটো কি হয় ক্ৰেনবেৰিজ এটো বৰ খাই পোৱা নাই খাব লাগিব বাকি সব ডেটস আছে খজুৰ আলমন্ড খজুৰ বাদামৰ আছে খজুৰ এটো আয়নে খুলিব এন্ড খুলে প্লাষ্টিক তো খুলা ও ওয়াও বাদাম আছে আলমন্ড চকলেট আছে yoga চাইটা মানুহ চাইটা চকলেট ওয়াও কাঠৰ ট্ৰে এখনো আছে মোৰ ভিডিও বনাতে ব্লগস কেতিয়াবা খানা কিবা বনালে ধুনিয়া এখন পেইন্ট কৰিলে ধুনিয়া বস্তু এটা ভাল দিছে ভাই লকডাউনৰ পাছত প্ৰথমবাৰ দিছে নেকি এটা এবাৰ দিছিলে ঘৰত থাকোতে দিছিলে নেকি ড্ৰাই ফ্ৰুটছ আহিছিলে কফি ও বা ইনস্ট্যান্ট কফি আৰু ফাইনালি seasons greeting from Cognizant and painting কৰি দিবা ধুনিয়া লাগিব মই ইমান তেনেকে কফি খাই ভাল নাপাও হাজবেন্ডে খাই ভাল পায় কেতিয়াবা কাটছিত খাম বৰ তিতা তিতা পাও আৰু এটো একদম প্ৰিমিয়াম কফি হয় স্লিপি আউলৰ কোম্পানী অৰিজিনাল আৰু টেমাটো চাইলে মোৰ বিগ বছৰ মনত পৰে মানুহ লাগে যে কাজিয়া লাগে যে কফি লাগা কাৰণে টেমাটো মানে খুব মৰম লগা হয় দেখিবলৈ টেমাটো থৈ দিম মই আৰু আগতেও বহুত বস্তু দিছিলে যেনেকে কি দিছিলে মোৰ মনত নাই কাপ দিছিলে ঘড়ী পাইছিলে হাজবেন্ডে অফিচৰ ফালৰ পৰা এটো পাইছিলে এলমেন্টস কিতিয়াবা খোৱা হয় এটা গুটা হেতৰ কাৰণে আনা এলমেন্টস বাদাম এবোৰটো খোৱা হয় পিস্তাচিও খোৱা হয় পিস্তাচি ইমান খোৱা নহয় কিন্তু খাইছো নোখোৱা নহয় বাদাম আলমন্ড আৰু কাজুটো খোৱা হয় বাৰু পাম্পকিন সিড এটো মই খাই পোৱা নাই আজিলৈকে খাইছো যোনটো আমি যে আগতে সৰু থাকোতে হসাকে ৰঙলাও পা উলিয়াই পেলাই ভাজি পেলাই খাওঁ roasted cashew nuts আছে এটো খাইছো এটো খাইছো আৰু ডেটসও খাইছো এটো কি আছে কি এ ডেটস তো মানে কি ইয়াত আলমন্ডস আৰু ডেটস মিক্স কৰি বনাইছে কিবা তো হেডৰ টেষ্ট থাকিব আৰু এও প্ৰায়ভাগ মানুহে যোগা বাৰ হয় এও সব জিমলে যোৱা মানুহ কিনি তাৰমানে এটো খাইছো তুমি আগতে বহুত দিছা এটো খাই এটো দিছা এটো খাইছো যোগা বাৰও আমি খাইছো বাস খালি খোৱা নাই যদি এটোটা খোৱা নাই এটা বস্তু খোৱা নাছিলো এটা বস্তু ট্রাই কৰি ফার্স্ট টাইম ট্রাই কৰি এটা হল বিশেষকৈ ক্ৰেনবেৰীটো তো আজিলৈকে খাই পোৱা নাই এটা হল এটো পাম্পকিন সিডস ও মজা লাগিছে চিন্তা তো এটোকে খোলা ক্ৰেনবেৰীটো খাই চাওঁ কেনেকুৱা ওলাই কি কৰা বিসমিল্লাহ কৰিছো আনে কি আছে কেনেকুৱা হ'ব কি হ'ব বাস সবে গা ধুলে অকল আনে আছে গা ধুবলৈ কাৰণে তো আপুনি চাব পাৰে এটো এনেকুৱা হয় ইয়াত মানে সিল প্যাকিং কেনেকুৱা হৈছে আচ্ছা ক্ৰেনবেৰীটো মতে চেৰি নি বাৰু চেৰিটোৱে হয় নেকি ক্ৰেনবেৰী হয় চেৰিটো আমিতো খাইছো চাগে তো মানে প্যাকিংটো কিমান ধুনীয়া আছে কি ইয়াত মানে কিবা বেয়া হৈ যাব কাৰণে তো দি দিছে চাওঁ এটা বিসমিল্লাহ কৰো तो सबको मिलेगा एक एक करके ये इसको ইমান নাখাওঁ এটাই খাওঁ ভিতৰত গুটি সুটি থাকিব পাৰি না সবই এই পৰে বিসমিল্লাহ মানে বেছি না দুটা দিয়া সব খাই শেষ কৰিব নালাগে ইমান নাখাওঁ মজা কেনেকুৱা দিছে নে
है ना मगन क्या कोई फील तो हिसे ड्राई ग्रेप्स और निसना लगिसे ड्राई ग्रेप्स ग्रेप्स और टेस्ट तो बेलेग और या टेस्ट तो कोन बेलेग ना ड्राई ग्रेप्स तो देखाও আপনাক লাগিব কি এটো হে চেৰিয়ে হয় কিন্তু চেৰি নহয় এই ফ্ৰুটটো যোনটো দেখিছে এই ফ্ৰুটটো হুকুৱা পিছত তাৰমানে এনেকুৱা হৈ যায় মোৰে এক সিডস আছে বা না জানো নাই সিডস ইয়াত নাই কিন্তু ইয়াৰ টেষ্টটো আৰু আমাৰ ডায়েটৰ হিচাপত ঠিকে আছে খাব পাৰিম কেলে ইয়াত লিখাই আছে লো ফেট হয় বুলি এবলি চাইটো জুখতকে বেছি নাখাওঁ বাৰু যেহেতু আমি দুটা ডায়েটত আছোৱে এবোৰ তেনো না খাইব আনি নাই খাব নে এটা দুটা টেষ্ট কৰিম চকলেটটো খাম পিছে দেই তুমি মিছা নকওঁ এটা সবে টেষ্ট কৰিম এতিয়া নাখাওঁ ৰাতি খাম এটা কেনে খাম আজি গধূলি কফি বনাই খাব লাগিব গোটেই ঘৰটো আজি আকৌ চাফা কৰা হৈছে যোৱাকালি ওপৰ সুপৰ ঝাৰু দিয়া হৈছিলে কৈছিলোঁ আজি দেওবাৰ আজি গোটেই ইনভাৰ্টাৰ পুৰা চাফা কৰা হৈছে চক তাত নামটো লিখা আছে এইটো কাৰণে লিখা আছিলে আমি আচলতে কৈছিলোঁ যে আমি একেবাৰে কাৰণে শিৱসাগৰ গুচি গৈ যাম বুলি ভাবিছিলোঁ এতিয়া বস্তুখিনি পুৰা পষ্টিং কৰি দিছিলোঁ শিৱসাগৰলৈ আধা ৰাস্তা পাইছিলোঁ তো সেইটো কাৰণে এইবিলাক চব জেগাত মানে কিছুমান নামবোৰ থকা আছিলে বেংগলোৰ টু শিৱসাগৰ আৰু আৰফান এনেকৈ লিখা আছিলে এইবোৰ চব লিখা আছিলে এইটো পুৰা ডিষ্টিল ৱাটাৰ আনিবলৈ গৈছে ভৰাব ইনভাৰ্টাৰত এফালে আমাৰ আৱাজ বাইদেৱে কৰি আছে দেই বাইদেউ নিজৰ খেলনা চিজিল কৰি আছে সেইটো ইনা বিচনাত থ'ম মই মুচিম সেইখিনি পিছত ইনা নহয় নালাগে নহয় সেইখিনি লেতেৰা আছে মই সাৰি পেলাই বিচনাত থ'ম এতিয়া থোৱা পিছত থ'ম ইনা এই বিচনাখনত থোৱা আনি পেলাই চাওঁ দাঙি পেলাই বুলি ওলাইছে অঁ আকৌ গৈ নহয় সেইটো ধুনীয়াকৈ সাৰি মুচি পেলাই ভৰি শিকাব লাগিব ইনা ইয়াত থোৱা অকণমান দেখানে পিছত চিজিল কৰি মই থ'ম লাগিলে তুমি ইয়াৰ বিচনাৰ ওপৰত থোৱাই দিয়া তাই গোটেই খেলনাখিনি থ'ম কষ্টকৰ নহয় এতিয়া মই তাত থ'বলৈ আছে সেইটো কাৰণে আৰু আজি ভাত বনাম দাইলতে আলু দি থৈছোঁ শুকান মাছ দি আলু চাটনি কৰিম বিলাহী পিটিকা কৰিম বিলাহী চাটনি আৰু দাইল বাছ তেনেকৈ ল'ৰা ছোৱালীও খাই ভাল পায় আলু চাটনি শুকান মাছ আৰু আয়ানে বিচাৰে যদি পাপৰ ফ্ৰাই কৰি দিম যদি বিচাৰে নিবিচাৰিলে নাপায় বাৰু আয়ানে ভাল নাপায় না পাপৰ খাই গা পা ধুই পেলাই মোৰ কৰিব লগা হৈছে পিছত আকৌ গাটো ধুম বাৰু কেলৈ গৰমো যিটো ৰ'দ আছে আপোনালোকে গম পায় আমাৰ ইয়াত বহুত গৰম পৰিছে সেইটো কাৰণে এয়া দুপৰীয়া সাজত আছে ভাত পুদিনা চাটনি যোৱাকালি বনাইছিলোঁ এয়া আছে শুকান মাছ দি পেলাই আলু চাটনি পাপৰ ফ্ৰাই কৰিছোঁ আৰু দাইল জিৰা আৰু নহৰু দি পেলাই বাগৰ দিছোঁ প্লেইন দাইল পুদিনা চাটনি লাগিলে ল'ব এইফালে ইনাই আয়ানে এতিয়া ইনাই খাব তাৰপিছত আমি খাম আমি নামাজ পঢ়িবলৈ আছে নামাজ পঢ়ি পেলাই খাম আৰু পূৰা 2টা বাজিছে 3 hours later তো আমি গৈ আছোঁ শিৱাজী নগৰ আঁতৰ ল'বলৈ কাৰণে আৰু এনেই অকণমান ফুৰিও আহিম যিহেতু যোৱাকালিও পৰীক্ষা বুলি ঘৰতে সোমাই আছিলে সেইটো কাৰণে ভাবিলে কি আজি এনেই ওলাই যায় একেবাৰে সোমাই থাকিলেও ভাল নালাগে এইফালে আয়ান আৰু ইনায়া আৰু এতিয়া 6টা বাজিলে পূৰা মমিবা যাম দিয়া নাই বহুত দেৰি আছে 6:30 দিয়ে পোহৰ হৈ আছে বাহিৰত লগতে খাই দিছোঁ ৰ'দ ওলাই আছে চব আমাৰ ইয়াত ৰ'দ থাকেই 6:30 বাজে আৰু যিমান গৰম হৈ থাকিব 7টা বাজি যাব 7টা হ'ব লাহে লাহে কাণ্ড কৰি দিলে চৰাই আমাৰ গাড়ীৰ ওপৰত ডাইপাৰ পিন্ধা নাই চৰাই ডাইপাৰ পিন্ধা নাই বোলে চৰাইজনী বোলে ভাগি দিলে কি চৰাই কেনে হ'ব কাউৰী হয় নে কি হয় জানো যিয়ে হওক আমাৰ এইখনে পালে ইমানবোৰ গাড়ী আছে হয়তো শুকাই যোৱাৰ পিছত খৰিকাৰ মাৰি দিব এতিয়া ৱাইপাৰো মাৰিব নোৱাৰো বেছি হেৰি থাকিব দিয়া তোমাৰ চাইডৰ ফালে হাগিছে একো ফৰক নাপায় ন নাজাৰ হেৰি হয় এটা নাজাৰ টিকা হয় মই ভালে পালো মোৰ চাইডৰ আহি না খালি মই বাৰ্ডছবোৰ ভাল পাওঁ চাইকেলত ধৰিব নোৱাৰে কেলে কি নম্বৰ প্লেট হৈ থাকে মানে কেনে গম পাম আইনা নামি পেলাই চাহিবি নি তালৈ গ'লে গম পাম দেখোন আইনে চালত কি কথা আছে তুমি আইনে যেনিবা চালো যেনিবা মই তাৰ কথাটো কৈছোঁ এটা থাকিলে
3 hours later. তো এনেকৈ গাখীৰখিনি পূৰা চিমতে দি গৰম কৰি উতলাই ল'লোঁ ইয়াত 1 লিটাৰ গাখীৰ আছে তাৰপিছত আমি ঢাকিব মানে বেলেগ কিবা প্লেট দি বা এনেকৈ ঢাকনা দি নাঢাকিব এনেকুৱা কিবা জালি থকা বস্তু দি ঢালিব যাতে মানে তাৰ ভাপটো মানে ওলাই যায় তেতিয়া নহবা মলাইখিনি নহবা তলত পৰি যায় মানে বহি যায় সেইটো কাৰণে এনেকৈ দিলে মলাইখিনি বেছি ওলাই এতিয়া একদম নৰ্মেল টেম্পাৰেচাৰতে ইয়াতে মানে ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই ফ্ৰিজত ভৰাই দিম এই গাখীৰখিনি মই ঠাণ্ডা হোৱা মানে নৰ্মেল ঠাণ্ডা হ'বলৈ দিলোঁ তাৰপাছতে মই ফ্ৰিজত ভৰালোঁ নৰ্মেল ফ্ৰিজত চাওক এইখিনি কিমান ডাঠ মলাই বনিছে যদি ফ্ৰিজত নথওঁ তেতিয়াহ'লে ইমান ডাঠ নবনেকৈ এনেকৈ মই ষ্ট'ৰ কৰি লওঁ 15 দিনৰ মূৰে মূৰে মই এনেকৈ ঘি বনাওঁ বাটাৰ বনোৱা নাই বাৰু মানে বাটাৰ বনোৱা নাই মানে কি বাটাৰটো বাৰু কিনি অনাই হয় কিন্তু এইবাৰ ভাবিছোঁ বাটাৰ বনাম বুলি এনেকৈ 15 দিন ষ্ট'ৰ কৰা হ'ব লাগে আৰু মানে যিমান দিন হয় আৰু তেনেকুৱা একো নাই মই 15 দিনৰ ভিতৰতে ষ্ট'ৰ কৰোঁ বেছি দিন নকৰোঁ বাৰু তো এইখিনি হৈছে 15 দিনৰ জমা কৰি থোৱা মালাই এইটো মিক্সি জাৰ লৈছোঁ যোনটো মাজু 2 নম্বৰ জাৰটো থাকে যে সেইটো লৈছোঁ মালাইখিনি ইয়াত দি দিম বেছি হৈছে অকণমান কমাই লওঁ মানে আধা আধাকৈ দিম নব বেছি হৈ যাব আকৌ জগটো হেৰি নহয় এইখিনি এতিয়া মিক্সিত চলাই লওঁ ইয়াত এতিয়া অলপমান এবাৰ চলাই লোৱাৰ পিছত আইচ কিউব দিছোঁ আইচ কিউব যিমান আৰু মানে ঠাণ্ডা হ'ব লাগে নহবা আইচ কিউব নাই যদি ঠাণ্ডা পানীও দিব পাৰে ফ্ৰিজৰ এনেকৈ বনে তো এইখিনি পানীখিনি বেলেগ হৈ গ'ল যিখিনি আমি আইচ দিছিলোঁ আৰু আপোনালোকে বৰফৰ পানী ঠাণ্ডা পানী দিওঁ বুলি ক'লেও দিব পাৰে আইচৰ বদলি এয়া চাওক এইটো এনেকৈ পানীখিনি পূৰা নিচৰি ল'ম এইটো হৈছে আমাৰ বাটাৰ যদি আপোনালোকে মানে বোলে ঘি নাখাওঁ বাটাৰ বনাব পাৰে বাটাৰ খাওঁ বুলি ভাবে তেতিয়াহ'লে এনেকৈ আপুনি বাটাৰো বনাব পাৰে এইখিনি বাটাৰ বনি গ'ল অলৰেডি খালি অকল মানে কি স্কুৱাৰ বক্সত দি পেলাই শ্বেপটো দি দিলে হ'ল আৰু ফ্লেভাৰৰ কাৰণে অকণমান নিমখ দিব পাৰে আৰু টেষ্টৰ কাৰণে মানে কালাৰো একদম সেইটোৱে আহিছে যিহেতু মই ইয়াত নন্দিনী গাখীৰটো ইউজ কৰিছোঁ সেইটো কাৰণে আপোনালোকে যিকোনো গাখীৰতে ইউজ কৰিব পাৰে যেনেকৈ আমাৰ অসমত এতিয়া পূৰ্বী গাখীৰটো পায় তো তাতো আপোনালোকে বনাব পাৰে আৰু মালাই তৰিকাটো মই দেখাই দিলোঁৱে আপোনালোকক কেনেকৈ মালাইটো সৰহকৈ জমাব পাৰে নৰ্মেল গাখীৰতো হ'ব পাৰে ফেটলেছ গাখীৰতো টোন মিল্কতো হ'ব পাৰে আৰু এই পানীখিনি হাতখন খালি বাটাৰ মানে এনেকৈ ঘি বনোৱাৰ আগত ভালকৈ চাবোন দি ধুই ল'লে হ'ল এতিয়া মই ইয়াৰ অকণমান বাটাৰ বনাম আৰু অকণমান ঘিউ বনাম ইয়াত কোনো ধৰণৰ মিক্স একো নাই সেইটো কাৰণে ঘৰুৱা হয় তো ল'ৰা ছোৱালীৰ কাৰণেও ছেফ হয় আৰু এইখিনি যে ওলাইছে এইখিনি বাটাৰ মিল্ক বুলি কয় এইখিনি গৰমত পেটৰ কাৰণে বহুতে ভাল এইখিনিও খাব পাৰে এইখিনি মই থৈ ল'ম বেলেগ এটা হেৰি বাটাৰ মিল্কখিনি তেনেকৈ আৰু যিখিনি মই মালাই থৈছিলোঁ সেইখিনি দিও বনাই ল'ম ইয়াতে মই এতিয়া ঠাণ্ডা পানী দিম এইখিনি ভালকৈ ধুই ল'ম দুবাৰমান ঠাণ্ডা পানী দিয়ে ধুব লাগিব ফ্ৰিজৰ পানী দি দেই নৰ্মেল ঠাণ্ডা পানী নহয় কিবা বেক্টেৰিয়া চেক্টেৰিয়া আছে যদি ওলাই যাব আৰু এতিয়া মই ইয়াত এইখিনি বাটাৰৰ কাৰণে অকণ থৈ ল'ম স্কুৱাৰ টিফিন নাই যিহেতু ইয়াতে থ'ম খাবহে লাগে আৰু স্কুৱাৰৰ লগত কি কথা আছে দেখিলে গম পাই চাওক মাখন বুলি আৰু সেইখিনি মই ঘিৰ কাৰণে হেৰি কৰিম দুবাৰ ধুলোঁ মই এইটো থাৰ্ড টাইম হয় এতিয়া অফ কৰি দিম তাৰমানে ইয়াত এইখিনি মই লৈছোঁ ঘি বনাবলৈ ধুই পেলাই
এনে মাতি যা পাপাই এখিনি এতিয়া মই ইয়াত একো দিব নালাগে ফ্লেভাৰৰ কাৰণে ধৰক বোলে অকমান বোলে টেষ্টৰ কাৰণে নিমখ দিয়ে বোলে দিব পাৰে যেহেতু এতিয়া আমি যোনটো দোকানৰ পৰা কিনো মাৰ্কেটৰ পৰা হেতুত অকন নিমখীয়া থাকে খাবলে এটো ঘৰৰ যোনটো থাকে এটো নিমখীয়া নাথাকে যেহেতু আমি নিমখ ব্যৱহাৰ নকৰো এটা কাৰণ নেচাৰেলি থাকিব এটো এখিনি মই এতিয়া সিমতে পুৰা মেল্ট হ'বলৈ দিম গলি যাবলৈ দিম হৈছে বাটাৰৰ ৰূপ লৈ লৈছে এখিনি পুৰা পগাই লম এতিয়াতো বৰ্তমান বাটাৰ বনি আছে এখিনি সব বাটাৰ জনেকে মেল্ট হৈ গলে হেৰি হয় আৰু এটোত মই কোনো ধৰণৰ কালাৰ দিয়া নাই যেহেতু এটো নন্দিনী মানে হেৰিটো গাখীৰটো এনেকুৱাই হয় এটো কাৰণে কালাৰটো এটো ঘি কালাৰে আহিছে যদি আপোনালোকে নৰ্মাল গাখীৰটো লয় মানে একদম যোনটো বগা হৈ থাকে তেতিয়া বগা থাকিব কালাৰ লগত একো নাই কালাৰ হল আপোনালোকে এক সিকুট হালধি বা ফুড কালাৰ দিও বুলি কল দিব পাৰে কিন্তু নিদিলে ভাল যেহেতু ঘৰৰ বনোৱা বস্তু একদম অৰ্গেনিক হ'ব লাগে এতিয়া হলো বাহিৰৰ ঘৰৰ মাজত একো পাৰ্থক্য নাথাকেগে এক্চুয়ালি এটা সিমতে এনেকে মই মাজে মাজে এনে চামুচখন দি হিলাই দিম এই ঘৰ ব্ৰেড আছিল অনা যোৱা কালিৰে তেহেতি এতিয়া বাটাৰ দি খাম বুলি কৈছে ঘৰত বনোৱা বাটাৰ দি সেইটো দি মই এটা ক্ৰীম খাবলৈ ফোন গৰম কৰি লওঁ ঠিক আছে মই বাটাৰ দে ঠিক আছে হ'ব বাটাৰখিনি এনেকৈ আপোনালোকে আৰু ঘিখিনিও 1 মাহলৈকে ফ্ৰিজতে ষ্ট'ৰ কৰিব পাৰে ঘিখিনি নৰ্মেল টেম্পাৰেচাৰত বাহিৰতো থ'ব পাৰে আৰু ঘিখিনি মই চাকি ল'ম ঠাণ্ডা হোৱাৰ পাছত এটা বটলত ভৰাই ল'ম তো আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম আল্লাহ হাফিজ বাই বাই